মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ আমি সবিশেষ জনাই আছো। দলগাঁও সমষ্টিৰ শিলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ বেচিমাৰী গাঁৱৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ 2.39 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি পথৰ বাবে 1,25,77,500 টকা মঞ্জুৰি হৈছিল। বৰ্তমান কাম সমাপ্তি হোৱাৰ পূৰ্বে সাইড বাম নিদিয়াৰ ফলত পথখিনিৰ ঠায়ে ঠায়ে মাটি গুচি গৈছে। লগতে আনুপাতিক হিচাপে শিলবালিৰ প্ৰয়োগ হোৱা নাই বুলিও ৰাইজে অভিযোগ তুলিছে। সচেতন মহলে বিভাগীয় কৰ্তৃপক্ষলৈ এই কামখিনিৰ তদন্ত বিচাৰি অনুৰোধ জনাইছে। সম্পূৰ্ণ পথখিনি প্ৰাক্কলন মতে কৰিবলৈ ৰাইজে লোক নিৰ্মাণ বিভাগক প্ৰতিবেদন যোগেদি অনুৰোধ জনাইছে। এই এষ্টিমেটটো আমাৰ হিমলতলাৰ পৰা কবিৰ মৌলানা হাউচ এষ্টিমেটটো মিনিমাম 3 কিলোমিটাৰ। সমস্যা আমাৰ মানে ৰাস্তাটো একদম নিম্নমানৰ মেটেৰিয়েল দিছে তেওঁলোকে, আৰু যেহেতু সাইড বাম হ'ব লাগে, ৰাস্তাটো বহল আছিল। আগতে কাম কৰাৰ আগতে যেতিয়া কেঁচা ৰাস্তা আছিল তেতিয়া ৰাস্তাটো আমাৰ বহল আছিল, কিন্তু আমি অহা যোৱা কৰাৰ কাৰণে গাড়ী যোৱাৰ কাৰণে আমাৰ সুবিধা হৈছিল। কিন্তু এতিয়া তেওঁলোকে সেই ৰাস্তাটো ঠেক কৰি চাপৰ কৰি তাতে মাটি খান্দি আকৌ ৰাস্তাটো অলপ চলপ দিছে। দিয়াৰ পিছত এতিয়া আমাৰ গাড়ী লৈ যোৱাৰ অসুবিধা, আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱাৰ অসুবিধা, ক'ৰবাত আপোনাৰ ভাঙি গৈছে, ক'ৰবাত তেওঁলোকে ছাইড বাম দিয়া নাই। গতিকে এইখিনি তেওঁলোকে দিয়াৰ কাৰণে আমি বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰাৰ পিছতো আমাৰ ইয়াতে এজন চাব ঠিকাদাৰ তেওঁক দিছে কামটো কৰাৰ কাৰণে, তেওঁক আমি অনুৰোধ কৰিলে তেওঁ আৰু আমাৰ লগত খং কৰে। গতিকে চাব ঠিকাদাৰ আমাৰ ইয়াৰে এই নলবাৰীৰ নবী হুছেইন। গতিকে তেওঁ নিজ খিয়াল খুচি মতে যি ইচ্ছা তাকেই কৰি আছে। কিন্তু চেণ্ড কেমেলটো আপোনাৰ যিটো নেকি 70-30% হ'ব লাগে, 70% আপোনাৰ জিন্দা পাতৰ হ'ব লাগে আৰু 30% আমাৰ মৰা হ'লেও চলে। কিন্তু আমি ইয়াতে দেখা পালোঁ যে আপোনাৰ 70% মৰা, 30% আমাৰ জিন্দা। যিখিনি ৰাস্তাৰ কাম আপুনি কৰি আছে, আমাৰ ছাইড বামৰ ৰাস্তাৰ কাম ক্লিয়াৰ হোৱা নাই, ছাইড বামৰ কামখিনি কৰিব লাগে। এই ৰাস্তাৰ কিনাৰত কমচে কম 15-20টামান পুখুৰী আছে। এই পুখুৰীৰ পাৰখিনি ভাঙি ভাঙি যিখিনি কাম কৰিছে তেওঁলোকে পুখুৰীত বাগৰি গৈছে গোটেই ৰাস্তা। এটা 4চকীয়া গাড়ী গ'লে সেইটো ৰাস্তা দি আৰু এটা গাড়ী ক্ৰছ হ'ব নোৱাৰে। গতিকে ইমানবাৰ এই অঞ্চলৰ ৰাইজে ঠিকাদাৰজনক কোৱাৰ পিছতো ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। নিজৰ ইচ্ছামতে নিজৰ গাফিলতিত এইখিনি কাম চলাই আছে। এতিয়া কথা হ'ল যে আমি বিভাগীয়ভাৱে আমাৰ ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ যাতে এইটো বিভাগীয়ভাৱে তদন্ত সহকাৰে ঠিকাদাৰজনক কাম কৰিবলৈ যাতে দিয়ে। আমি কিন্তু ৰাইজে এই ৰাস্তাৰ কাম কৰিবলৈ নিদিওঁ। ঠিকাদাৰৰ নাম আমি পৰস্পৰে শুনা পাইছোঁ, অৰিজিনেল তেওঁৰ নামটো নাজানো, কিন্তু কি প্ৰাঞ্জল নে কিবা প্ৰাজীৰ বুলি কয়। তেওঁৰ ঘৰটো হ'ল ঠিকাদাৰ গুৱাহাটী, তেখেতে কৰাই আছে। আৰু পৰস্পৰে শুনা পাই আছোঁ তেওঁ অৰিজিনেল ঠিকাদাৰ যিজন তেওঁ কামটোখিনি কৰা নাই, তেওঁ চাব কণ্টেক্টত কামটো কৰাই আছে। এইটো আমাৰ লোকেল ল'ৰা 2-3জনে কৰি আছে। এতিয়া কোনে কোনে কৰি আছে আমি নাজানো। মাটিবিলাক আমি শুনামতে আমাৰ গাঁৱৰ যিখিনি মানুহে ক'লে, গাঁৱৰ মানুহে কোৱা মতে এই ৰাস্তাৰ মাটি দিয়ে ৰাস্তাৰ কাম চলাই আছে। ইয়াতে বাহিৰৰ পৰা কোনো ধৰণৰ মাটি অনা নাই, যদিও আনিছে বালি মাটি, বৰষুণত বালি মাটি খহি খহি পৰি আছে। দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, সুহানা লাইভ।